Hello everyone, I hope all of you are doing really very good. So, আজি আমি যোৱাটো ভিডিঅ'ত আৰম্ভ কৰা পাঠৰ দ্বিতীয় খণ্ডলৈ আগবাঢ়িছোঁ। আমি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ভূগোল খণ্ডৰ দ্বিতীয় পাঠ পৃথিৱীৰ আকাৰ আৰু আকৃতিৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। প্ৰথম খণ্ডটিত মই বহুকেইটা কথাই আলোচনা কৰিলোঁ। তাৰে ভিতৰত আমি পৃথিৱীখনৰ কথা পালোঁ, আকাৰ আকৃতিৰ বিষয়ে পালোঁ, মেৰুদণ্ড তথা বিষুৱৰেখাৰ বিষয়ে পাইছিলোঁ। এতিয়া আমি আজিৰ ভিডিঅ'টো তাৰ পাছৰ খণ্ডলৈ আগবাঢ়িছোঁ। এতিয়া প্ৰথমতেই আছে যে আমি পাইছিলোঁ যে সুবিধাৰ বাবে আমাৰ পৃথিৱীখনৰ সোঁমাজেৰে পূবা পশ্চিমাকৈ আৰু উত্তৰা দক্ষিণাকৈ দুডাল ৰেখা কল্পনা কৰা হৈছিল। পূবা পশ্চিমাকৈ কল্পনা কৰা ৰেখাডাল আছিল বিষুৱৰেখা আৰু উত্তৰা দক্ষিণাকৈ কল্পনা কৰা ৰেখাডাল আছিল মেৰুদণ্ড। এই দুডাল কাল্পনিক ৰেখাৰ উপৰিও আমি বিভিন্ন আৰু কিছুমান ৰেখাৰ বিষয়ে পাম। আজি আমি আলোচনা কৰিবলগীয়া প্ৰথম বিষয়টো হ'ল অক্ষৰেখাৰ বিষয়ে। এতিয়া আমি অক্ষৰেখা বুলি কোনডাল ৰেখাক ক'ম? আচলতে কোনোবা পৃথিৱীৰ উপৰিভাগত কোনোবা এখন ঠাইৰ অৱস্থিতি নিৰ্ণয় কৰিবলৈ হ'লে, মানে কোনোবা এখন ঠাই ক'ত অৱস্থিত, কোনডোখৰ জেগাত আছে, সেই ঠাইখন যিকোনো এখন ঠাইৰ নাম লোৱা, সেই নিৰ্দিষ্ট ঠাইখন ক'ত আছে সেইটো আমি কিহৰ সহায়ত জানিব পাৰোঁ? বিষুৱৰেখাৰ সহায়ত জানিব পাৰোঁ। মানে কোনো এখন ঠাই বিষুৱৰেখাৰ কিমান উত্তৰ ফালে আছে, কিমান দক্ষিণ ফালে আছে, সেইটোৱে কি কৰিছে বিষুৱৰেখাৰ জৰিয়তে কোনোবা এখন ঠাইৰ অৱস্থিতি নিৰ্ণয় কৰাত সহায় কৰিছে। যেনেদৰে মই তোমালোকক কৈছোঁ যে বিষুৱৰেখাৰ উত্তৰে কিমান আছে, কিমান দূৰত আছে বা দক্ষিণে কিমান দূৰত আছে, সেই কথাবোৰ জানিবলৈ বিষুৱৰেখাৰ পাছতেই উত্তৰা দক্ষিণাকৈ আমি কিছুমান আৰু বৃত্তাকাৰ ৰেখা কল্পনা কৰিছোঁ। সেই বৃত্তাকাৰ ৰেখাবিলাককে কোৱা হয় অক্ষৰেখা। অৰ্থাৎ তোমালোকক মই চিত্ৰ এটা দেখুৱাইছোঁ পৃথিৱীৰ অক্ষৰেখাৰ বিষয়ে তথা ইয়াৰ অক্ষাংশসমূহৰ বিষয়ে আমি পঢ়িম। আচলতে আমি যিটো ছবিখনত যিটো 0 ডিগ্ৰী দেখিছোঁ হয়নে, সেইডাল ৰেখা হ'ল বিষুৱৰেখা। গতিকে বিষুৱৰেখাৰ উত্তৰ ছাইডে অৰ্থাৎ সোঁমেৰু ফালে আমি যেনেকুৱা ধৰণৰ ৰেখা দেখিছোঁ সেইকেইডালক কোৱা হয় অক্ষৰেখা, আৰু বিষুৱৰেখাৰ তলফালে অৰ্থাৎ দক্ষিণ ছাইডে যিকেইডাল ৰেখা থাকিব সেইকেইডালকো কোৱা হ'ব অক্ষৰেখা। অৰ্থাৎ বিষুৱৰেখাৰ দৰেই পূবা পশ্চিমাকৈ যিবোৰ ৰেখা আমি কল্পনা কৰিম সেই ৰেখাবোৰকে কোৱা হ'ব অক্ষৰেখা। এতিয়া আহিলে অক্ষাংশ। আমি অক্ষাংশ বুলি কাক কোৱা হ'ম? প্ৰতিডাল বিষুৱৰেখাৰ মান বা জোখকে আমি অক্ষাংশ বুলি ক'ব পাৰোঁ। মানে প্ৰতিডাল অক্ষৰেখা আমি পাইছিলোঁ বিষুৱৰেখাডালক আমি কিমান ডিগ্ৰী বুলি ধৰিম? 0 ডিগ্ৰী বুলি ধৰিম। অৰ্থাৎ সেই 0 ডিগ্ৰীৰ পৰা ওপৰলৈ আমি যেতিয়া গৈ থাকিম তেতিয়া আমি অক্ষৰেখাবোৰ পাই থাকিম, আৰু সেই যিটো অক্ষৰেখাসমূহৰ যিটো জোখ হ'ব বা মান হ'ব সেইখিনিয়ে হ'ব কি অক্ষাংশ। এতিয়া আমি বিষুৱৰেখাৰ উত্তৰলৈ যিখিনি অক্ষৰেখা থাকিব সেই অক্ষৰেখাসমূহৰ জোখসমূহক আমি উত্তৰ ৰেখাংশ বুলি ক'ম, আৰু বিষুৱৰেখাৰ দক্ষিণ ফালে যিবিলাক অক্ষৰেখা থাকিব সেই অক্ষৰেখাবিলাকৰ মান বা জোখক আমি দক্ষিণ অক্ষাংশ বুলি ক'ম। আমি সাধাৰণতে যিহেতু তুমি যদি এই চিত্ৰটোলৈ চোৱা তেতিয়া দেখিবা যে আমি 0 ডিগ্ৰী বিষুৱৰেখাৰ পৰা আমি ওপৰলৈ গতি কৰিছোঁ, মানে দূৰ হৈ গৈ আছোঁ হয়নে? 0 ডিগ্ৰীৰ পৰা দূৰলৈ গৈ আছোঁ, দূৰত্ব বাঢ়ি গৈ আছে। আমি সাধাৰণতে দূৰত্ব আমি কিহেৰে জোখোঁ? মিটাৰ, কিলোমিটাৰ, চেণ্টিমিটাৰ হয়নে? তেনেকৈ জোখোঁ। কিন্তু যিহেতু আমাৰ পৃথিৱীখন কি গোলাকাৰ, গতিকে সেই গোলাকাৰ পৃথিৱীৰ উপৰিভাগত অক্ষৰেখাসমূহ ডিগ্ৰীৰে জুখি উলিওৱা হয়। আমি পোনপ্ৰথমে মনত ৰাখিব লগা কথাটো হ'ল পৃথিৱীৰ উপৰিভাগত কল্পনা কৰা বিষুৱৰেখাডালৰ মান হ'ল বা জোখ হ'ল 0 ডিগ্ৰী অক্ষাংশ হ'ল। সেই 0 ডিগ্ৰী অক্ষাংশৰ অনুসাৰে উত্তৰলৈ আমি 1 অক্ষাংশ, 2 অক্ষাংশ এনেদৰে পাই গৈ থাকিম। গতিকে সেই 1 অক্ষাংশ, 1 ডিগ্ৰী অক্ষাংশ, 2 ডিগ্ৰী অক্ষাংশ প্ৰত্যেকটো অক্ষাংশতে কি হ'ব? একোডাল অক্ষৰেখা কল্পনা কৰা হয়,
আৰু একেবাৰে যেতিয়া আমি সোঁমেৰু পামগৈ বা উত্তৰ মেৰু পামগৈ তেতিয়া সেইটোত আমি কিমান পাম 90 ডিগ্ৰী পাম। ঠিক তেনেকৈ আমি যদি দক্ষিণলৈ গণনা কৰোঁ তেতিয়া দক্ষিণলৈও 1 ডিগ্ৰী 2 ডিগ্ৰীকৈ আমি একেবাৰে দক্ষিণ মেৰুত বা একেবাৰে কুমেৰুত কিমান 90 ডিগ্ৰী অক্ষাংশ পাম। আমাৰ মনত ৰাখিব লগা কথা এইকেইটাই। এতিয়া আমি কেনেকৈ অক্ষাংশ নিৰ্ণয় কৰা হয় আমি সেইটো তোমাক মই ছাইডতে দেখুৱাই দিছোঁ যে আমি কৈছোঁৱে যে বিষুৱ ৰেখাডালক আমি কি বুলি ধৰিছোঁ 0 ডিগ্ৰী বুলি ধৰিছোঁ হয়নে। সেই 0 ডিগ্ৰীৰ পৰা যদি তুমি চোৱা তেতিয়াহ'লে সেই 0 ডিগ্ৰীত আমি বিষুৱ ৰেখাডাল পাইছোঁ আৰু তাতে যদি আমি কোণমান যন্ত্ৰপাত বহাই পেলাই চাওঁ তেতিয়া আমি কি কৰিব পাৰে সেই 0 ডিগ্ৰীৰ পৰা 1 ডিগ্ৰী 2 ডিগ্ৰী এনেকৈ ওপৰলৈ যেতিয়া গৈ থাকিম সোঁফালে হৈ আছে উত্তৰ ছাইডে যেতিয়া গৈ থাকিম সেইফালে হ'ব উত্তৰ অক্ষাংশ। মই ইয়াত 60 ডিগ্ৰী উত্তৰ অক্ষাংশ আঁকি দেখুৱাইছোঁ। ঠিক তেনেকৈ বিষুৱ ৰেখাৰ দক্ষিণ ছাইডে 1 ডিগ্ৰী 2 ডিগ্ৰীকৈ যেতিয়া আমি গৈ থাকিম তেতিয়া আমি দক্ষিণ অক্ষাংশ পাম। গতিকে মই ইয়াত 30 ডিগ্ৰী অক্ষাংশ দেখুৱাইছোঁ। অৰ্থাৎ কোনো বা স্থান বা বিন্দুৱে বিষুৱ ৰেখাৰ পৰা কেন্দ্ৰলৈ কল্পনা কৰা ৰেখাৰ সৈতে পৃথিৱীৰ কেন্দ্ৰত যিটো কোণ সৃষ্টি কৰিব সেইটোৱে হ'ল বিন্দুৰ অক্ষাংশ। মানে 0 ডিগ্ৰী বিষুৱ ৰেখাৰ আমি কোণমান যন্ত্ৰপাত থৈ পৃথিৱীৰ কেন্দ্ৰত সেই কোণমান যন্ত্ৰপাতৰ সহায়ত আমি যেতিয়া চাম তেতিয়া দেখিম যে তাত কিছুমান কি সৃষ্টি কৰিছে কোণ সৃষ্টি কৰিছে। সেই কোণৰ যিটো মান হ'ব সেই কোণৰ মানটোকে সাধাৰণতে বিন্দুৰ অক্ষাংশ বা স্থানৰ অক্ষাংশ বুলি কোৱা হয়। এতিয়া আহিলে আচলতে তুমি যদি আমি পৃথিৱীৰ অক্ষাংশলৈ বা অক্ষৰেখালৈ চাওঁ তেতিয়া দেখিম যে পৃথিৱীৰ উপৰিভাগত থকা প্ৰত্যেকডাল অক্ষৰেখাই একোটা কি বৃত্ত হয়নে। মানে যিহেতু সেই পৃথিৱীৰ চাৰিওফালে উপৰিভাগ বুলি ক'লে গোটেই চাৰিওফালে আমি সেই অক্ষৰেখাডাল কল্পনা কৰিছোঁ। গতিকে বিষুৱৰ পৰা ক্ৰমে উত্তৰলৈ কি হৈছে যেতিয়া আমি উত্তৰ ছাইডে গৈ থাকিম বিষুৱ ৰেখাত বিষুৱ ৰেখাডাল আটাইতকৈ ডাঙৰ হ'ব। তাৰ পৰা উত্তৰলৈ যেতিয়া গৈ থাকিম লাহে লাহে প্ৰত্যেকডাল অক্ষৰেখা কি হ'ব সৰু হৈ আহি থাকিব আৰু যেতিয়া 90 ডিগ্ৰী সোঁমেৰু পাম তেতিয়া সেইটো একেবাৰে সৰু হ'বগৈ হয়নে। ঠিক তেনেকৈ আমি যদি দক্ষিণলৈ গৈ থাকোঁ তেতিয়া কি হ'ব 0 ডিগ্ৰী বিষুৱ ৰেখাৰ পৰা দক্ষিণলৈ থকা অক্ষৰেখাবোৰ লাহে লাহে সৰু হৈ গৈ থাকিব আৰু যেতিয়া আমি একেবাৰে সোঁমেৰু পামগৈ তেতিয়া এটা বিন্দুত পৰিণত হ'ব। পাছতে আহিলে বিষুৱ ৰেখাৰ উপৰিও আমাৰ পৃথিৱীৰ উপৰিভাগত কল্পনা কৰা কেইডালমান প্ৰধান অক্ষৰেখা। প্ৰথমতে তোমালোকে চিত্ৰটোলৈ মন কৰা, চিত্ৰটো দেখি চাই প্ৰথম অক্ষৰেখাডাল যিডাল অতি দৰকাৰী সেইডাল হ'ল কৰ্কটক্ৰান্তি ৰেখা। সেই কৰ্কটক্ৰান্তি ৰেখাডালৰ ডিগ্ৰীটো কিমান এইটো মনত ৰাখিব লগা কথা 23 সমষ্টি দুভাগৰ 1 ডিগ্ৰী উত্তৰ অক্ষাংশ হ'ল। তাৰ পাছত যদি তুমি তলৰ ফালে দক্ষিণ ছাইডে চোৱা তেতিয়া দেখিবা 23 সমষ্টি দুভাগৰ 1 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ যিডাল ৰেখা সেইডালক আমি মকৰক্ৰান্তি বুলি কওঁ। এই দুটা একদম মনত ৰাখিবলগীয়া কথা। কৰ্কটক্ৰান্তিৰ অক্ষাংশ কিমান মকৰক্ৰান্তিৰ অক্ষাংশ কিমান পৰীক্ষাত অহাৰ চান্স থাকে। এতিয়া এই দুডাল তাৰ উপৰিও আৰু আছে যে আমি তোমালোকক দেখুৱাইছোঁ সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্ত বুলি দুটা অক্ষৰেখা তোমালোকে দেখিছা। এতিয়া সুমেৰু বৃত্তৰ ডিগ্ৰীটো কিমান 66 সমষ্টি দুভাগৰ 1 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু কুমেৰু যিটো বৃত্ত সেইটো হ'ল 66 সমষ্টি দুভাগৰ 1 ডিগ্ৰী দক্ষিণ অক্ষাংশ। এই দুটা মনত ৰাখিবা। সুমেৰুৰ ওচৰত আছে কাৰণে সুমেৰু বৃত্ত আৰু কুমেৰুৰ ওচৰত আছে কাৰণে কুমেৰু বৃত্ত আৰু ইয়াৰ যিকেইটা অক্ষাংশ সেইকেইটা মনত ৰাখিবা। এতিয়া আমি যদি চিত্ৰটোলৈ মন কৰোঁ এই অক্ষাংশ বা এই যিকেইটা প্ৰধান অক্ষৰেখা সেই প্ৰধান অক্ষৰেখাখিনিৰ উপৰিও আমি ইয়াত কেইটামান মণ্ডল পাইছোঁ। এইকেইটা কোৱা হৈছে তাপমণ্ডল। তাপ মানে কি যিটো গৰম হয়নে। আমাৰ তাপ কোনে দিয়ে সূৰ্যৰ পৰা আমি তাপ পাওঁ। কিন্তু যিহেতু পৃথিৱীখন ঘূৰণীয়া আৰু যিহেতু পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে গতিকে পৃথিৱীৰ প্ৰত্যেকটো অঞ্চলত সমানে কি নহয় তাপ নপৰে। অৰ্থাৎ সূৰ্যৰ ৰশ্মি পৃথিৱীৰ সকলো ঠাইতে একে সমান তীব্ৰতাৰে নপৰে। কিছুমান অঞ্চলত সূৰ্যৰ ৰশ্মি পোনে পোনে পৰে কাৰণে তাত তাপমাত্ৰা বেছি হয়। কিছুমান অঞ্চলত হেলনীয়াকৈ পৰে কাৰণে সেই অঞ্চলত
ঠাণ্ডাও হয় গৰমো হয় এনেকুৱা ধৰণৰ হয় আৰু কিছুমান অঞ্চলত একেবাৰে সূৰ্যৰ ৰশ্মি নপৰে তাত কি হয় বৰফে আবৃত হৈ থাকে গতিকে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাৰণ আছে ইয়াত তুমি চিত্ৰটোলৈ চালে দেখিবা ইয়াত কিছুমান তাপমণ্ডল আমি দেখিবলৈ পাইছোঁ প্ৰথম তোমালোকে যদি মন কৰা গ্ৰীষ্মমণ্ডলৰ কথা কৈছোঁ গ্ৰীষ্মমণ্ডল ক'ত আছে তোমালোকে দেখিছা চিত্ৰত কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি লগতে মাজত আছে বিষুৱ ৰেখাৰ উত্তৰ ছাইডে কৰ্কট ক্ৰান্তি ৰেখা আৰু দক্ষিণ ছাইডে মকৰ ক্ৰান্তি ৰেখাৰ মাজৰ যিটো অংশ সেই অংশটোক গ্ৰীষ্মমণ্ডল বুলি কোৱা হৈছে ইয়াৰ প্ৰধান কাৰণ এইটোৱেই যে এই অঞ্চলত কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি ৰেখাৰ মাজৰ যিটো অঞ্চল আছে সেই অঞ্চলত বছৰৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে পৰে আৰু সূৰ্যৰ ৰশ্মি যিহেতু পোনপটীয়াভাৱে পৰে সেইকাৰণে এই অঞ্চলত কি হৈছে উত্তাপ বছৰৰ প্ৰতিটো সময়তে প্ৰায় সমান হৈ থাকে সেইবাবে এই অঞ্চলটোক কোৱা হৈছে গ্ৰীষ্মমণ্ডল বা উষ্ণ মণ্ডল এইটো মনত ৰাখিবা তাৰ পাছত আমি অকমান ওপৰলৈ যাওঁ তাৰ ওপৰত আছে উত্তৰ ছাইডে আছে উত্তৰ নাতিশীতোষ্ণ মণ্ডল আৰু দক্ষিণ ছাইডে আছে দক্ষিণ নাতিশীতোষ্ণ মণ্ডল এতিয়া এই দুটাত কি হয় উত্তৰ নাতিশীতোষ্ণ মণ্ডল উত্তৰ ছাইডে আৰু দক্ষিণ নাতিশীতোষ্ণ মণ্ডল দক্ষিণ ছাইডে এই দুটা উত্তৰ নাতিশীতোষ্ণ অঞ্চল আৰু দক্ষিণ নাতিশীতোষ্ণ অঞ্চল এই দুটা অঞ্চলত কি হয় সূৰ্যৰ ৰশ্মি কি হয় হেলনীয়াভাৱে পৰে মানে পোনে নপৰে হেলনীয়াভাৱে পৰে অৰ্থাৎ কৰ্কট ক্ৰান্তি ৰেখাৰ পৰা সুমেৰু বৃত্তলৈ আৰু দক্ষিণ ছাইডে মকৰ ক্ৰান্তি ৰেখাৰ পৰা কুমেৰু বৃত্তলৈ এই দুটা অঞ্চলত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে বাবে ইয়াত অধিক গৰমো নহয় আৰু অধিক শীতো নহয় সেইবাবে উত্তৰ ফালে এইটো অঞ্চলক কোৱা হয় উত্তৰ নাতিশীতোষ্ণ মণ্ডল আৰু দক্ষিণ ছাইডে এই অঞ্চলক কোৱা হয় দক্ষিণ নাতিশীতোষ্ণ মণ্ডল এইকেইটা মনত বাৰু ৰাখি থাকিবনে চিত্ৰটো তোমালোকে ভালদৰে মনত ৰাখিলে কথাখিনি বুজিবলৈ সহজ হ'ব তাৰ পাছত আমি আহিলে ইয়াত দেখিছোঁ আমি দুটা কথা পাইছোঁ উত্তৰ ছাইডে উত্তৰ শীতমণ্ডল বুলি পাইছোঁ য'ত একেবাৰে সুমেৰু বৃত্ত আছে হয়নে ঠিক তেনেকৈ দক্ষিণ ছাইডত আমি পাইছোঁ দক্ষিণ শীতমণ্ডল য'ত কুমেৰু বৃত্তই আবৃত হৈ আছে এতিয়া এই অঞ্চলত কি হয় সূৰ্যৰ ৰশ্মি প্ৰায় নপৰাৰ দৰে মানে ইয়াত কি হয় একেবাৰে যিটো সূৰ্যৰ যিটো পোহৰ অতি হেলনীয়াভাৱে পৰে বুলি কৈছে আৰু এই অঞ্চলত বছৰৰ 12 মাহে কি হয় পানী গোট মাৰি বৰফ হৈ থাকে ইয়াৰ প্ৰধান কাৰণ এইটোৱেই যে ইয়াত সূৰ্যৰ ৰশ্মি ছমাহকাল সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে আৰু ছমাহকাল সূৰ্যৰ ৰশ্মি নপৰে মানে হেলনীয়াভাৱে পৰে মানে কি একেবাৰে নপৰাৰ দৰে আৰু ছমাহটো একেবাৰে নপৰে গতিকে বৰফে আবৃত হৈ থকাৰ বাবে এই দুটা অঞ্চলক উত্তৰ শীতমণ্ডল আৰু দক্ষিণ শীতমণ্ডল বুলি কোৱা হয় এতিয়া তোমালোকে যদি চিত্ৰটোলৈ মন কৰা আমাক যদি প্ৰশ্ন কৰে যে পৃথিৱীৰ তাপমণ্ডল কেইটা তোমালোকে চিত্ৰটো মনত ৰাখিলে উত্তৰ দিব পাৰিবা পোনপ্ৰথমতে হ'ল গ্ৰীষ্মমণ্ডল আহিলে যিহেতু বিষুৱ ৰেখাৰ উত্তৰে কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ মাজৰ যিটো অঞ্চল সেইটো অঞ্চলত সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে পৰে কাৰণে ইয়াত গৰম বেছি সেইবাবে গ্ৰীষ্মমণ্ডল তাৰপিছত আহিলে নাতিশীতোষ্ণ মণ্ডল উত্তৰ নাতিশীতোষ্ণ মণ্ডল আৰু দক্ষিণ নাতিশীতোষ্ণ মণ্ডল এই দুটা অঞ্চলত কি হয় সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে সেইবাবে ইয়াত গৰমো নহয় ঠাণ্ডাও নহয় এনেকুৱা পৰিৱেশ গতিকে সেইটো হ'ল উত্তৰ নাতিশীতোষ্ণ মণ্ডল আৰু দক্ষিণ নাতিশীতোষ্ণ মণ্ডল তাৰপিছত আহিলে শীতমণ্ডল ইয়াত সূৰ্যৰ ৰশ্মি কি হয় ছমাহ অতি হেলনীয়াভাৱে পৰে আৰু ছমাহ নপৰে সেইবাবে এই অঞ্চলত পানী গোট মাৰি বৰফৰ অৱস্থাত থাকে সেইটো কাৰণে এই অঞ্চলটোক শীতমণ্ডল বুলি কোৱা হৈছে উত্তৰ শীতমণ্ডল আৰু দক্ষিণ শীতমণ্ডল তোমালোকক মই আজি ইমানখিনি আলোচনা কৰিলোঁ বাকীখিনি যিখিনি থাকি গ'ল আমি তৃতীয় খণ্ডত সেইখিনি কথা আলোচনা কৰিবলৈ যত্ন কৰিম তোমালোকে মই স্ক্ৰীনত দেখুৱাই দিয়া চিত্ৰকেইটা ভালদৰে মন কৰিবা লগতে ভিডিঅ'টো মনোযোগেৰে চাবা যাতে কথাখিনি ভালদৰে বুজি পোৱা আজিৰ বাবে ইমানে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ।